আসসালামু আলাইকুম। আশা কৰো আপোনালোকে সকলোৱে ভালে আছে। মই ভালে আছো। তো ৰুলিয়া আহমেদ কুকিং ব্লগ লৈ আপোনালোকক আদৰণি জনাইছো। তো মই আহিছিলো ছোৱালীৰ ঘৰত, আপোনালোকে চাইছে চাগে। তো মই এতিয়া ৰেডি হৈছো, ঘৰলৈ যাম। তো অলপ পিছত ওলাই যাম। এতিয়া আমি বাছত আছো, ওলাই আহিলো। এতিয়া বাছত আছো শিমলাগুৰি, অলপ পিছত ঘৰ পাম। এতিয়া ঘৰ আহি পালো। আজি আমাৰ দুপৰীয়া এই ৰান্ধা বাঢ়া। ইয়াতে শাক, লাও শাক লৈছো। এইটো কেঁচা জলকীয়া, পিঁয়াজ, নহৰু দি ভাজিম। আৰু মাছ, আৰু এইবিলাক আলুৰ সৰু সৰুকৈ কাটি লওঁ। তো ৰাতিপুৱা ভাবিছোঁ অলপ চেৱাই বনাওঁ, অলপ খাওঁ। এতিয়া অলপমান চেৱাই বনাই আছোঁ। তো চেৱাই বনাই খোৱাৰ পিছত ভাতকেইটা বনাওঁ। ইপিনে সুমনে ভাত, চব্জি, শাক ধুই আছে। মই ভাবিছোঁ অলপ বনাই লওঁ। ইয়াতে মই গাখীৰ পানী মিক্স কৰি দিছোঁ, চেনি একেলগে মই দি দিছোঁ, আৰু 2টা এলাচি দি দিম। গাখীৰ চেনি মই একেলগে দি দিছিলোঁ। এতিয়া সুমনে ভাতৰ চাউল ধুই আছে, ভাত বহাব। আৰু ইয়াতে লাও শাক, বেঙেনা, আলু কাটি লৈছোঁ। এইটো মাছৰ লগত বনাম, ডাঙৰ মাছৰ লগত। ইয়াৰ আগতে 3-4 বাৰ চাফাকৈ ধুই লৈছোঁ। শাক অলপ চাফাকৈ ধুব লাগে, 4-5 বাৰ। ধূলি বালি থাকে। শাক যিমান চাফাকৈ ধুব সিমান টেষ্ট লাগে খাৱাৰ সময়ত। শাকৰ লগত মই শুকান জলকীয়া ভাজি লৈছোঁ কেইটামান। শুকান জলকীয়া ভাজা হ'ল। ইয়াতে অলপমান তেল দিছোঁ, আৰু কেঁচা জলকীয়া, পিঁয়াজ, নহৰু তেলত ভাজি ল'ম। আৰু নিমখেদি শাক সিজাই লৈছোঁ ভালকৈ। মোৰ শাক ভাজা হ'ল। এতিয়া মাছৰ তৰকাৰীখিনি বনাম। অলপমান তেল দিছোঁ। আজি মই মাছৰ লগত কেঁচা মাছ মছলা দি মজাই বনাম। আৰু ফ্ৰাই কৰি বনাব পাৰি, সেইটো মই সিমান ভাল নাপাওঁ। আপোনালোকে পাৰিলে বনাব পাৰিব। কিন্তু শাকৰ লগত কেঁচা মাছ মছলাৰ লগত মজাই বনালে সেইটো বেছি ভাল লাগে খাই। মই এনেকৈ বনাওঁ।
ইয়াতে ধনিয়া পেষ্ট বনাই লৈছিলোঁ, ধনিয়া আৰু জিৰা আৰু শুকান জলকীয়া, ধনিয়া পাউডাৰ, হালধীয়া পাউডাৰ এনেকৈ মই মিক্স কৰি লৈছোঁ। যাতে তেলত দিলে মছলাটো মানে কেৰাহীত লাগি নধৰে, সেইকাৰণে পানীৰ লগত মই মিক্স কৰি এনেকৈ ঢালি দিছোঁ আৰু অলপ ভালকৈ ভাজি ল'ম। তাৰপিছত অলপমান পানী ঢালি দিম। তাৰপিছত মাছ এই মছলাৰ লগত মজাই ল'ম। তাৰপিছত মাছ যেতিয়া সিজিব তেতিয়া মাছকেইটা মই ছাইড কৰি দিম। পিছত মই চব্জি ঢালি দিম। চব্জি মছলাৰ লগত ভালকৈ মজাই ল'ব লাগিব। এতিয়া মাছ মই ছাইড কৰি দিম কেৰাহীৰ পৰা। আপোনালোকে পাৰিলে তেলত নিমখ হালধীয়া দি সানি তেলত ফ্ৰাই কৰি ল'ব পাৰিব। এতিয়া চব্জি ঢালি দিছোঁ, লৰাই চৰাই চব্জিখিনি অলপ মছলাৰ লগত মজাই ল'ম। তাৰপিছত মাছ ঢালি দিম, অলপমান পানী ঢালি দিম। লাষ্টত 10 মিনিট ঢাকন লগাই থ'ম। মোৰ মাছৰ ৰেচিপি হ'ল। এয়া চৈদুলে খাই আছে। ৰুলিয়া আহমেদ কুকিং ব্লগ যিবিলাক আছে সিহঁতৰ কাৰণে বহুত বহুত ধন্যবাদ। আল্লাহ হাফিজ।